তো হেল্ল' গাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ গাইজ বহুদিন ভিডিঅ' দিয়া নাছিলোঁ মই বেলেগ কামত বিজি আছিলোঁ অলপমান অফিচৰ কামত চ' আজি ভাবিছোঁ আপোনালোকক এটা মানে ৰেচিপি দেখাওঁ নতুন আপোনাৰ চুঙাত যি মাংস ভৰাই পেলাই বনায় চ' সেইটো ৰেচিপি আপোনালোকক দেখুৱাম আজি কেনেকৈ বনায় কেনেকুৱা লাগে খাই পেলাই গোটেইখিনি দেখুৱাম তেনেহ'লে আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ ত' গাইজ এয়া হৈছে চুঙা এইটোত আজি আমি মাংস বনাম আগতে চুঙাটো ভালদৰে আমি চাচি তাচি লৈ পেলাই ক্লিন কৰি লওঁ ভিতৰখণ্ড তো ইয়াৰ পৰা অলপমান আৰু কাট লগাব লাগিব তো বেছি ডাঙৰ নালাগে তাৰপাছত আমি চিকেন আনিব যাম আনি পেলাই ইয়াতে ৰেচিপিটো বনাম ধুনীয়াকৈ গোটেইখিনি আপোনালোক দেখুৱাম এতিয়া চাই থাকক আপোনালোকে চুঙাটো মই অলপমান বনাই লওঁ চাচি মেলি পেলাই এতিয়া গাইজ ইয়াৰে ভিতৰখণ্ড দেখিছে আপোনালোকে এইখিনি আমি ক্লিয়াৰ কৰিব লাগিব ভিতৰখিনি চাফ চিকুণ কৰিব লাগিব তাৰে পিছতে আমি ধুনীয়াকৈ বনাব পাৰিম তো গাইজ ভিতৰখণ্ড এতিয়া অকণমান চাচি ল'লোঁ বাহিৰখণ্ড চাচি ল'লোঁ এইবাৰ বলক আমি ধুই আনো বৰমাহঁতৰ তাতে বলক তো গাইজ এয়া বৰমাহঁতৰ তাতে আহিলোঁ এইবাৰ চুঙাটো বঢ়িয়াকৈ ধুই ল'ম এয়া গাইজ আমাৰ চুঙা হৈ গ'ল ৰেডি এতিয়া বাছ চিকেনখিনি আনি পেলাই চিকেনখিনি অকণমান মেৰিনেট কৰি পেলাই ধুনীয়াকৈ আমি ৰেচিপিটো বনাম এইটো বলক গাইজ এতিয়া আমি বঢ়িয়াকৈ যাম মাংস আনিবলৈ যাওঁ আমি বলক গাইজ মাংসখিনি লৈ আহোঁ আমি এতিয়া টকাই যায় আলু আমি বজাৰত এতিয়া আমি মাংস ল'ম আধা কিলো দিবিচোন টকাই যায় আমি বজাৰত মাংস লৈ ল'লোঁ এয়া চাওক এতিয়া অকণমান ধনিয়া লৈ পেলাই ডাইৰেক্ট ঘৰলৈ যাম আৰু লক্ষ্য দা ধনিয়া দিওঁ 10 টকা মোক 10 টকা দি তো গাইজ গোটেইখিনি মই ৰেডি কৰি ল'লোঁ এতিয়া আৰু ইয়াতে গোটেই মছলাখিনি আছে এতিয়া আমি এইখিনি বঢ়িয়াকৈ সানি পেলাই মেৰিনেট কৰি ল'ম তাৰপিছত চুঙাৰ ভিতৰত কৰিম আপোনালোকে চাই থাকক এতিয়া কেনেকৈ কি কৰোঁ গাইজ আমি পিঁয়াজ দি ল'লোঁ এবার আমি মটরখিনি দিল আমি মটর দি দেবো সরল দিছি না এইবিলাক মছলা গাইজ প্ৰথমে আমি ইয়াতে দি লওঁ তেলখিনি তেল দি ল'লোঁ তাৰপাছত দিম ইয়াতে নিমখ স্বাদ অনুসাৰ দি দিম তাৰপাছত দিম আমি ইয়াতে গাইজ মছলাখিনি ৰ'ব গাইজ পেকেটকেইটা খুলি লওঁ গাইজ জিৰা তাৰপিছত আপোনালোকৰ চিকেন মছলা মিট মছলা চিকেন মিট আৰু জিৰা এই তিনিটা হৈ যাব গাইজ তো গাইজ মই আজি ফাৰ্ষ্ট টাইম বনাব ওলাইছোঁ দেই
কেনেকুৱা হয় মই নাজানো এতিয়া আগত মছলাখিনি দি দিওঁ ইয়াত এবার ইয়াতে রং গুঁড়া দিম গাইজ রং গুঁড়া এইখিনি আছো এতিয়া ইয়াতে ধুনীয়াকৈ পানী দিম পানী দি পেলাই এইখিনি সানিম ইয়াতে খানা হৈ গ'ল এতিয়া এইখিনি আমি ইয়াতে ভৰাই দিম ধুনীয়াকৈ চুঙাটোত Two hours later. তো এতিয়া গাইজ মোৰ সেইখিনি গোটাই চুঙাটোত ভৰোৱা হৈ গ'ল এতিয়া ইয়াতে ধুনীয়াকৈ জুই ধৰি আছোঁ ধৰি পেলাই ইয়াতে মানে জুইকুৰাত অলপ আঙাৰা হোৱাৰ পিছত ধুনীয়াকৈ আমি চুঙাটো বহাই দিম এতিয়া চুঙাটো দেখিবলৈ এনেকুৱা হৈছে গাইজ এইটো চাই লওক আপোনালোকে চাম আৰু আজি প্ৰথমবাৰ এইটো ৰেচিপি ট্ৰাই কৰি চাইছোঁ কেনেকুৱা হয় গম পাম আৰু 5 minutes later. গাইজ জুই ধৰি আছোঁ আৰু ৰেডি হৈ আছে আমাৰ জুইকুৰা ইয়াতে ভালদৰে জুইকুৰা উঠাৰ পিছত আঙাৰা হোৱাৰ পিছত চুঙাটো দিম আৰু ভালদৰে A few moments later. তো গাইজ এতিয়া আমি চুঙাটো দিম আৰু জুইকুৰা ধুনীয়াকৈ উঠিছে চাইডেদি চুঙাটো দি দিম যাতে চুঙাটো পুৰাও নাযায় আৰু আমাৰ কামখিনিও ধুনীয়াকৈ হয় এতিয়া আমি চুঙা দি দিলোঁ এতিয়া মাত্ৰ গাইজ আমি অপেক্ষা কৰিব লাগিব তেতিয়া আমাৰ ৰেচিপিটো ধুনীয়াকৈ হৈ যায় তো গাইজ এতিয়া আৰু মানে চুঙাটো দি থৈছোঁ আৰু জুইত শেক লাগিবলৈ আপোনালোকে এইটো দেখিছে বাকী এইজনী আমাৰ চানা আপি বহি আছে চানা আপি হাই কৰি দি কেমেৰাত হাই কৰি দি দূৰৰ পেৰে আৰু তেনেহ'লে আপোনালোকক গাইজ আমাৰ ঘৰৰ পাছফালৰ পৰিৱেশটো দেখাই দিয়ক কেনেকুৱা মানে এইখন হৈছে পাহাৰখন গাইজ মিৰ্জা পাহাৰ ওপৰত বহুত ঠাই আছে আমি আগতে ফুৰিব গৈছিলোঁ এইবিলাক বাহ চাৰিওফালে তো গাইজ চুঙাটো এটা ছাইড উল্টাই দিলোঁ আৰু মই এইটো এটা ছাইডটো উল্টাই দিলোঁ এতিয়া নেক্সট ছাইডটোৰ পৰা মানে অকণমান হেৰি ওলাব ধৰিছিলে মছলাবিলাক উতলাই আহি পেলাই ভিতৰত চ' এতিয়া নেক্সট ছাইডটো উল্টাই দিছোঁ অকণমান গুনাই দি বান্ধি দিওঁ আৰু নহ'লে গোটেইখিনি ওলাই আহিব আৰু উতালাই আহি পেলাই আমাৰ বৰমা আৰু মা আহি পেলাই দুটা হাই কৰি দিছোঁ একবাৰ কেমেৰাত হাই ৰিক্সা হাই কৰি দিছে আমাৰ লাইচ কৰে ইয়াতে
ওকে অলপ হালে দিবি তাৰ বুটটো অকল পুৰি থাকলে দৈ যাব ভিতৰত জুই লাগি যাব হালে হালে অলপমান দিবি না আঙাৰৰ পিছত সেইখিনি হালে দিম ডাকাল জুইটো বেছি হৈছে অলপ কমাই দিম নহ'লে কাপোৰ হ'ব লাগিব বস্তুটো তলত দেখি ধৰবি আৰু ওচৰত দেখি ধৰবি তো গাইজ আমাৰ হৈ গ'ল আৰু এইখিনি গোটেইটো ভিতৰত সিজি গৈছে এতিয়া ধুনীয়াকৈ লৈ যাই পেলাই কলপাতত বঢ়িয়াকৈ ওলাই পেলাই আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে আৰু বলক গাইজ তো এতিয়া গাইজ আমি বঢ়িয়াকৈ লৈ আহিলোঁ এটা এতিয়া আমি খুলিম ধুনীয়াকৈ খুলি পেলাই চাম ভিতৰত কেনেকুৱা হৈছে তো গাইজ এয়া এইখিনি চাই লওক অলপমান কেমেৰামেন আগলৈ আহি দেখুৱাওক কেনেকুৱা হৈছে তো গাইজ এবাৰ এইখিনি মই এনেই টেষ্ট কৰি চাম আৰু কেনেকুৱা হৈছে কম আৰু আপোনালোকক আলুটো ভালকৈ সিজা নাই গাইজ তো গাইজ মাংসটো চাওঁ ধুনীয়া হৈছে গাইজ আপোনালোকে ট্ৰাই কৰি চাওক ঘৰত বাকী এইখিনি আছিল গাইজ আজিৰ কাৰণে চ' আজি ব্লগটো আমি ইয়াতে শেষ কৰোঁ নেক্সট লগ পাম আপোনালোকক অন্য এটা ভিডিঅ' লৈ চ' আজিৰ কাৰণে বাই বাই গাইজ